आँख के नींद उड़ जावे ये वीडियोटा देख बोलते रही ना जब तक तुम इंसान के पुत्र कर रख और मांस ना पियोगी तुम्हें जीवन नहीं एक कथा बाइबल में लिखला ছিল আর এই ভিডিওটা मैं কি দেখালা है কি দেখতে পাচ্ছি তোরা মুখে বাতা প্লিজ কমেন্ট বক্স में मैं जानते खुशी মই ধন্যবাদ দিব বিচাৰিছো এই ভাইটিজনক যে এটলিষ্ট তেওঁ এটা বাইবেল ভাৰ্চ গম পাইছে কিন্তু ক'ত লিখা আছে হয়তো নাজানিব পাৰে মই কৈ দিব বিচাৰিছো বাইবেলৰ যোহনে লিখা হ'ব তাৰ 6 অধ্যায় তেওঁৰ পাঠানলৈকে পঢ়িলে এই যি ভাইজনে ক'লে এই শাস্ত্ৰাংশ আমি পঢ়িবলৈ পাওঁ কৈছে মই তোমালোকক স্বৰূপকৈ কওঁ যিশুৱে নিজেই কৈছে মই তোমালোকক স্বৰূপকৈ কওঁ ঈশ্বৰৰ পুত্ৰৰ মাংস নাখালে আৰু তেওঁ তেজ পান নকৰিলে জীৱন নাই কিন্তু যিজনে মোৰ মাংস খায় আৰু তেজ পান কৰে তেওঁৰ জীৱন আছে এই শাস্ত্ৰাংশ পঢ়োতে আমাক এক্সেক্টলি এই ভাইজনৰ নিচিনা কৈ লাগিব যেনেকৈ তেওঁ ফিল কৰিছে আৰু ক'ব বিচাৰিছে খ্ৰীষ্টিয়ানসকল কেনিবেলিজম হয় তাৰ মানে খ্ৰীষ্টিয়ান লোকসকল মানুহৰ মাংস খায় আৰু এয়া এই ভাইজনৰে যে কথা হয় এনেকুৱা নহয় বিভিন্ন লোকসকলে তেনেধৰণৰ ধাৰণা কৰে আৰু এতিয়াৰ পৰা নহয় প্ৰথম শতিকাৰ পৰাই আমি এই শাস্ত্ৰাংশৰ বাহিৰে সুবৰ্তাবিলাকত মথি মাৰ্ক লুক যোহন তাৰ পাছত আমি যেতিয়া প্ৰথম গ্ৰন্থি 11 অধ্যায় পঢ়ো তাৰ 17ৰ পৰা পঢ়িলে আমি পাওঁ পৌল এক্সপ্লেইন কৰিছে প্ৰভু ভোজৰ বিষয়ে আৰু মৃত্যুৰ এদিন পূৰ্বে যেতিয়া নেকি যীশু খ্ৰীষ্টই লাষ্ট সাপাৰ বুলি কওঁ প্ৰভু ভোজ তাতেই তেওঁ পিঠা ভাঙি কৈছিলে যে দিস ইজ মাই বডি এয়া মোৰ শৰীৰ হয় তোমালোকে খোৱা আৰু এয়া মোৰ তেজ হয় তোমালোকে পান কৰা এই কথা যেতিয়া খ্ৰীষ্টীয় লোকবিলাকৰ কথা অন্য কিছু ৰোমিয়া সকলে আৰু আন সেই সময়ৰ লোকসকলে শুনিলে তেওঁলোকে ভাবিছিলে যে খ্ৰীষ্টিয়ান লোকসকল কেনিবেল হয় তেওঁলোক মানুহৰ মাংস খায় কাৰণ তেওঁলোকে কৈছে এয়া মোৰ শৰীৰ তেওঁলোকে খোৱা এয়া মোৰ তেজ পান কৰা বহুত ডাঙৰ মিছআণ্ডাৰষ্টেণ্ডিং তাত হৈছিলে আৰু আজিও এই ভাইজনৰ হৈছে তো আহক এই ভিডিঅ'ত আমি সম্পূৰ্ণৰূপে শিকিম যে কথাটোনো কি আৰু এই ভিডিঅ' হয়তো ভাইজনে চালে গম পাব যে এক্সেক্টলি ইয়াত কি হৈ আছে আমি এই কথা বুজিবৰ কাৰণে যোহন এই পদটো পঢ়িলে অকল নহ'ব যোহন 6ৰ পৰা পঢ়ি আহিব লাগিব যোহন 6ত আমি পঢ়িবলৈ পাওঁ যিশুৱে 5000 মানুহক খুৱাইছিলে আৰু এক্সেক্টলি আমি যেতিয়া 26 পদ পঢ়িম তাত কৈছে যেতিয়া লোকসকলে খাই তৃপ্ত হ'ল যিশুৰ বহুত পিছে পিছে আহিছে আৰু 26 পদত যিশুৱে তেওঁলোকক পুনৰ কৈছে তোমালোকে যে আচৰিত কৰ্ম চাই মোৰ পিছে পিছে আহিছা এনেকা নহয় কিন্তু তোমালোকে খাই তৃপ্ত হ'লা সেইকাৰণে মোৰ পিছে পিছে আহিছে আৰু তেওঁ তাৰ পাছত যি কনভাৰচেশ্যন হয় শিফ্ট কৰিছে আৰু আমি চাবলৈ পাওঁ ভাৰ্চ 35 ভাৰ্চ 38 আৰু 51 এই অধ্যায়ৰে 6ৰ তেওঁ বুজাব বিচাৰিছে যে স্বৰ্গৰ পৰা নামি অহা আহাৰ ময়ে হয় ময়ে জীৱন দিওঁতা আহাৰ হয় ইভেন এই কথা বুজাবৰ কাৰণে তেওঁ পুৰণি নিয়মৰ পৰাও এটা শাস্ত্ৰাংশ লৈছে এক্সডাছত আমি পঢ়িবলৈ পাওঁ ইজৰাইল লোকসকল যেতিয়া ভোকত আছিল ঈশ্বৰে তেওঁলোকক মান্না দিছিলে আৰু কৈছে সেই মান্না খাইতো তোমাৰ পূৰ্বপুৰুষসকল মৰি গ'ল কিন্তু যিসকলে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে তেওঁলোকৰ অনন্ত জীৱন আছে মই যি আহাৰ দিওঁ তেওঁলোক যদি খায় আৰু মই যি তেজ দিওঁ পান কৰে তেনেহ'লে তেওঁলোকৰ জীৱন আছে আৰু তেওঁলোকে কেতিয়াও ব্যাস নহ'ব আৰু তেওঁলোকৰ ভোক নালাগিব এক্সেক্টলি তেওঁ কি বুজাব বিচাৰিছিলে এই অধ্যায়ৰে 6ৰ 66 পঢ়িলে আমি গম পাওঁ কৈছে আত্মাহে জীৱন দিয়ে কিন্তু মাংস উপকাৰী নহয় তেওঁ যদি কৈ আছিলে মাংস খাব লাগে তেনেহ'লে কিয় উপকাৰী নহয় বুলি কৈ আছিলে কাৰণ ইয়াত যি শব্দ মাংস আৰু তেজ ব্যৱহাৰ কৰা হৈছে ইয়াৰ লিটাৰেল শব্দ নাছিলে প্ৰথম পইণ্ট ইয়াত আমি দেখা পাওঁ যিশুৱে তেওঁৰ শিক্ষাত বিভিন্ন মেটাফৰিকেল ৱৰ্ড ব্যৱহাৰ কৰিছে মেটাফৰ বুলি কওঁ ইংলিছত আমি ইয়াৰ মানে হৈছে কিবা এটা কথা বুজাবৰ কাৰণে ব্যাখ্যা কৰিবৰ কাৰণে বা মোৰ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে স্পিৰিচুৱেল মিনিং বুজাবৰ কাৰণে তেওঁ কিছুমান শব্দ বা বাক্য ব্যৱহাৰ কৰিছিলে ফৰ সাপোজ তেওঁ কৈছিলে মই দুৱাৰ তাৰ মানে তেওঁ যে লিটাৰেল দৰ্জা হয় সেয়া কোৱা নাছিলে তেওঁ কৈছিলে মই জগতৰ পোহৰ তাৰ মানে তেওঁ যে কিবা সূৰ্য হৈ গ'ল বা টৰ্চ লাইট হৈ গ'ল পোহৰ হৈ গ'ল তাৰ কথা কোৱা নাছিলে তেওঁ কৈছিলে মই মেৰৰ সজ ৰখীয়া তাৰ মানে তেওঁ লিটাৰেলি চাৰৱাহা গৈ ভেৰ তেওঁ চাইছিলে চোৱা চিতা কৰিছিলে চাবা হৈছিলে তেনেকুৱা নহয় তো এই যে মেটাফৰিকেল শব্দবিলাক আমি চাবলৈ পাওঁ যিশুৱে তেওঁৰ শিক্ষাত ব্যৱহাৰ কৰিছিলে স্পিৰিচুৱেল মিনিংবিলাক বুজাবৰ কাৰণে আমি অসমীয়াত
একজেক্টলিটো মই শব্দ নাজানো, কিন্তু টাইপ অফ ফকৰা যোজনা যি নেকি আমি কওঁ, যেনেকৈ ৰাইজে নখ জোকাৰিলে নৈ বয়, এটা ফকৰা যোজনা হয়। তো নখ জোকাৰিলে নৈ বৈ নাযায়, ইয়াৰ মিনিংটো বেলেগ আছে। তাৰমানে ৰাইজৰ একতাত, ৰাইজে কিবা এটা কৰিলে তাত ডাঙৰকৈ ডাঙৰ কাম হ'ব পাৰে। আৰু কিছুমান চেণ্টেঞ্চ আমি ব্যৱহাৰ কৰিছিলোঁ স্কুলত, যেনেকৈ ডলাৰ বগৰী, তাৰমানে অস্থিৰ মানুহ। তো ইয়াত ডলাৰ বগৰী মানে ডলাৰ বগৰীবিলাকৰ কথা লিটাৰেলি কোৱা নাই, কিন্তু ডলাৰ বগৰী তাৰমানে অস্থিৰ লোকসকলৰ কথা কোৱা হৈছে। তেনেকুৱা বহুতো চেণ্টেঞ্চেছবিলাক আছে, বাক্যবিলাক আছে, মই ক'বলৈ নাযাওঁ। কিন্তু আমি সকলোৱে জানো যে এইবিলাক লিটাৰেল শব্দ ব্যৱহাৰ কৰি এটা বেলেগ কথা বুজাবলৈ যাওঁতে এই শব্দবিলাক ব্যৱহাৰ কৰা হৈছে, যাক আমি ইংলিছত মেটাফৰ বুলি কওঁ। তো ইয়াত যি শব্দ ব্যৱহাৰ কৰা হৈছে মাংস আৰু তেজ, এয়া যীশুৱে নিজেই কোৱা শব্দ হয় তেওঁৰ স্পিৰিচুৱেল মিনিং বুজাবৰ কাৰণে। লোকসকলে সেইমত ভাবিছিলে যে যীশুৰ পিছে পিছে যাম আৰু আমি আমাৰ খোৱা বোৱাৰ একো চিন্তা নহ'ব। তাতে যীশু খ্ৰীষ্টই তেওঁলোকৰ যি মাইণ্ডছেট আছিলে তাক চেঞ্জ কৰি ক'ব বিচাৰি আছে যে মই সেই আহাৰ হয়, তোমালোকে খোৱা। মই যি তেজ দিম সেই তেজ তোমালোকে খোৱা। তাৰমানে আহাৰ মানে হৈছে যীশু খ্ৰীষ্টক মৰফুলি জনা আৰু তেওঁক গ্ৰহণ কৰা, ৰিচিভ কৰা। তেওঁৰ যি শিক্ষাসমূহ, তেওঁ যি অনন্ত জীৱনৰ কথা কৈ আছে তাক গ্ৰহণ কৰা। তেজে ছেক্ৰিফাইচ বুজায়, বলিদান বুজায়, সেই বলিদানৰ কথা বুজা বুলি কৈছে, পান কৰা, যাতে যি উদ্দেশ্যৰে যীশুখ্ৰীষ্ট আহিছিলে সেই কথাসমূহ লোকসকলে বুজি পায়, স্পিৰিচুৱেল মিনিং। যি 2 নম্বৰ কথা আমি চাবলৈ পাওঁ, ভাইজনে এটা মণ্ডলীৰ কিছুমান ফাদাৰ্ছবিলাক আছে আৰু তাত দেখাই আছে যে ভৰিস্বৰূপ এটা বস্তু এটা টাবত ডুবাই বা পুল এটাত ডুবাই আৰু তাৰে পৰা লোকসকল পানী লৈ গৈছে। তো এয়া আপোনালোকে হয়তো মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে আৰু বহুতে বুজিও পায় এয়া কোনো লিটাৰেল ভৰি, মানুহৰ ভৰি নাছিলে, যেনেকৈ ভাইজনে দেখাই আছে যে এইটো মানুহৰ ভৰি মাংস খাই আছে, আৰু ভাৰ্চটো তেনেকুৱাই দেখুৱাব বিচাৰিছে। তো এয়া যীশুখ্ৰীষ্টৰ এটা চিনস্বৰূপ ভৰি তেওঁলোকে ফুটপ্ৰিণ্ট লৈ ৰাখিছে, এটা এনইণ্টিং টাইপৰ, যি নেকি আমি কেথলিক চাৰ্চ আৰু মেবি ইষ্টাৰ্ণ অৰ্থডক্স চাৰ্চ, কিছুমানত ৰোমত কেইখনমান চাৰ্চ আছে য'ত নেকি এনেকুৱা ধৰণৰ ফুটপ্ৰিণ্ট তেওঁলোকে ৰাখে আৰু এনইণ্ট কৰিবৰ কাৰণে যীশুখ্ৰীষ্টৰ ভৰি এয়া হয় বুলি কয়। সেই পানী অভিষেক কৰিবৰ কাৰণে তেওঁলোকে তাক ব্যৱহাৰ কৰে প্ৰাৰ্থনা কৰি। আমি ক'ম এয়া কেনেকুৱা ধৰণৰ ৰিচুৱেল হয়। তো আমি বুজিব লাগিব, আমাৰ মৰমৰ শিল্পী যি জুবিনদাৰ মৃত্যু হ'ল, অসমলৈ অনা হ'ল, বহুতো লোকসকলে গৈ তেওঁৰ ভৰিৰ ফুটপ্ৰিণ্ট লৈছে আৰু ৰাখিছে। তেনেকুৱা ধৰণৰ ফুটপ্ৰিণ্টৰ কথা ইয়াত কোৱা হৈছে। যীশুখ্ৰীষ্টৰো ফুটপ্ৰিণ্ট বহুত ঠাইত তেওঁলোকে ৰাখিছে, য'ত তেওঁ খোজকাঢ়ি গৈছিলে, য'ত মিৰাকেলছ কৰিছিলে, তেনেকুৱা ধৰণৰ ঠাই ৰোমৰ আৰু জেৰুচালেমৰ বিভিন্ন ঠাইত পোৱা সেই বস্তুবিলাকত তেওঁলোকে ফুটপ্ৰিণ্ট ৰাখি আৰু অভিষেক কৰাৰ কাৰণে তেওঁলোকে তেনেকুৱা ধৰণৰ পানীত ডুবাই আৰু এক আশীৰ্বাদিত পানী হিচাপে গ্ৰহণ কৰে। তো ইয়াত কোনো মাংসভোজী প্ৰাণীৰ কথা কোৱা হোৱা নাই, যেনেকৈ ভাইজনে দেখাব বিচাৰি আছে। তো ইয়াৰ আৰু বহুত কথাবিলাক আছে বুজিবৰ কাৰণে। তো লিটাৰেল অৰ্থত আৰু সাধাৰণ ৰূপে আমি যদি বুজিব বিচাৰোঁ, ইয়াত কোনো মাংসভোজী বা মাংস খোৱাৰ কথা কোৱা নাই। খ্ৰীষ্টিয়ান লোকসকল আৰু বহুতো লোকসকলে যিসকলে জানে, খ্ৰীষ্টীয় লোকসকল প্ৰভুভোজ লয়, আৰু এই প্ৰভুভোজ যেতিয়া লয় তেওঁলোকে কয় এয়া যীশুখ্ৰীষ্টৰ শৰীৰ হয়, এয়াক খোৱা, এয়া যীশুখ্ৰীষ্টৰ তেজ হয়, পান কৰা। তো এই প্ৰভুভোজ বহুতো ঠাইত সপ্তাহে হয়, কিছুমান চাৰ্চবিলাকত প্ৰতিদিনে হয়, আৰু কিছুমান চাৰ্চবিলাকত 6 মাহত এবাৰ বা 3 মাহত এবাৰ তেনেকুৱা ধৰণে হয়। আমি যদি ক'বলৈ যাওঁ তোমালোকে মাংস খাইছা, এনেকুৱা ক'বলৈ গ'লে আমাৰ বহুত ডাঙৰ এটা ভুল হ'ব, কাৰণ এয়া এক চিন হয়। যীশুখ্ৰীষ্ট নিজেই কৈছিলে যে যেতিয়া তোমালোকে এই ৰিচুৱেল কৰিবা, এই কাৰ্যসূচী কৰিবা, তেতিয়া মোক স্মৰণ কৰা, আৰু তেওঁক স্মৰণ কৰিবৰ কাৰণে প্ৰভুভোজ কৰা হয়। তো মই আশা কৰিছোঁ এই বাৰ্তা এই ভাইটিজনলৈকে পাব আৰু আপোনালোকেও বুজিব পাৰিছে। আৰু কিবা যদি বুজিব লগা থাকে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব আৰু আমি তাৰ ওপৰত ডিছকাশ্যন কৰিম। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক।